নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ৩ মাৰ্চ। এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত ২,০০০ টকা প্ৰদান কৰিব মোদী চৰকাৰে। মোদীয়ে বিৰোধ সিদ্ধান্ত গ্ৰহণ কৰিছে কোটি কোটি কৃষকৰ বাবে। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত ১২৫০ টকাৰ পৰিৱৰ্তে একেলগে ৯,০০০ টকা প্ৰদান কৰিব। আজিয়ে কৰি লওক এই দুটা গুৰুত্বপূৰ্ণ কাম, অন্যথা একাউণ্টত টকা নাপাব। আত্মীয় গোটৰ প্ৰতিজন মহিলাৰ বেংক একাউণ্টত একেলগে ২৫,০০০ টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল নেকি? যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল, চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা সোমাব আপোনালোকৰ বেংক একাউণ্টত। ৰেচন কাৰ্ডৰ নতুন নিয়ম সলনি হৈছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আজি দেশৰ কোটি কোটি কৃষকে লাভ কৰিব পাৰে PM কিষাণৰ ৫জন কিস্তিৰ ধনৰাশি। এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। ধন ল'বৰ বাবে এক্টিভ কৰি ৰাখক আপোনাৰ একাউণ্ট। যদি আপোনাৰ একাউণ্টটো এক্টিভ হৈ নাথাকে, PM কিষাণৰ টকা প্ৰদান কৰিলেও আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। আপুনি একাউণ্টটো কেনেকৈ এক্টিভ কৰি ৰাখিব লাগিব? আপুনি PM কিষাণৰ টকা কোনটো একাউণ্টত লাভ কৰে, সেই একাউণ্টৰ লগত আপুনি DBT লিংক কৰি ৰাখিছেনে? যদি আপোনাৰ DBT লিংক নাই, আজি আপুনি DBT লিংক কৰক, অন্যথা আপোনাৰ একাউণ্টত PM কিষাণৰ টকা নাপাব। যিসকলৰ একাউণ্টৰ কিবা সমস্যা আছে, অতি শীঘ্ৰে পোষ্ট অফিচত একাউণ্ট অ'পেন কৰক। PM কিষাণৰ টকা পোষ্ট অফিচত লোৱাত বহুতো সুবিধা হয়। যেতিয়াই চৰকাৰে টকাটো প্ৰদান কৰিব, লগে লগে পোষ্ট অফিচৰ একাউণ্টত টকাটো সোমাই যায়। আপুনি পোষ্ট অফিচত গৈ আপুনি ক'ব PM কিষাণৰ একাউণ্ট খুলিব লাগে, লগে লগে PM কিষাণৰ একাউণ্ট খুলি দিব। যাতে আপোনাৰ টকা পোৱাত কিবা অসুবিধা নহয়, সেয়েহে আপুনি আজি পোষ্ট অফিচৰ এটা একাউণ্ট অ'পেন কৰক। যদি আপুনি কণ্টিনিউ টকা পাই আছে, একো কৰিব নালাগে। শীঘ্ৰে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। PM কিষাণৰ ৱেবছাইটত কৃষকক কি কৈছে? অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ কৰ্ণাৰত প্ৰৱেশ কৰক। বেনিফিচিয়াৰী লিষ্টত গৈ চাব পাৰিব নিজৰ নাম। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে ট'ল ফ্ৰী নম্বৰ। যিকোনো সমস্যা হ'লে দিব পাৰিব অভিযোগ আপুনি। ছেভ কৰি লওক অন 5526 অথবা অন 8001115526 আৰু আন এটা নম্বৰ হৈছে 01123381092। এইকেইটা নম্বৰ ছেভ কৰক আপোনাৰ মোবাইল ফোনত। যিকোনো সময়তে কোটি কোটি কৃষকৰ একাউণ্টত ২,০০০ টকা প্ৰদান কৰিব পাৰে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা বিশেষ ঘোষণা কৰিছে। আপোনাৰ নাম PM কিষাণৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে নেকি? চেক কৰক আপোনাৰ ষ্টেটাছ RFT বুলি দেখুৱাইছে নেকি? যদি দেখুৱাইছে, আপুনি নিশ্চিত থাকক আপোনাৰ একাউণ্টত PM কিষাণৰ টকা লাভ কৰিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? ১ তাৰিখৰ পৰা ১০ তাৰিখৰ ভিতৰতে অন্তৰ্ভুক্ত কৰক ৰেচন কাৰ্ডত নতুন সদস্যৰ নাম। কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম, ইয়াক লৈ চৰকাৰৰ ফালৰ পৰা বিশেষ জাননী জাৰি কৰিছে। আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি ৰেচন কাৰ্ডত? পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়াকৈ ৰেচন। নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। ৰেচনৰ দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমতে আপুনি যোগাযোগ কৰিব লাগিব। নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক। অনলাইন যোগেও কৰিব পাৰিব আবেদন। নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যাশিত হোৱাৰ পিছতে অন্তৰ্ভুক্ত হ'ব নতুন সদস্যৰ নাম। KYC কৰাৰ সময়তে কৰিব পাৰিব এই কাম। যদি কোনো লোকৰ মৃত্যু হয়, তেনেহ'লে কৰ্তন কৰিব পাৰিব নাম। নতুন সদস্য অন্তৰ্ভুক্ত আৰু কৰ্তনসমূহ কৰিব পাৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে নতুন সদস্য লাভ কৰিব 5 কিলোকৈ চাউল। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আপোনাৰ ঘৰত এজন বা দুজন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিবলগীয়া বাকী আছে নেকি? 10 তাৰিখৰ পূৰ্বে আপুনি ৰেচনৰ দোকানীৰ সৈতে যোগাযোগ কৰক। নিশ্চয় আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে ভাল খবৰ আহি পৰিছে। যদি আপুনি কেঁচা ঘৰত, তেন্তে আপোনাৰ বাবে ভাল খবৰ। আপোনাৰ ঘৰত কেঁচা ঘৰ আছে নেকি? আপুনি এতিয়ালৈকে চৰকাৰী পকীঘৰ পোৱা নাই নেকি? বা আপুনি নিজেও চৰকাৰী পকীঘৰ দিয়া নাই নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। নতুনকৈ ৩,১৪,৭৭৩ গৰাকী হিতাধিকাৰী পাব চৰকাৰী ঘৰ। লাখ লাখ হিতাধিকাৰীয়ে নতুনকৈ লাভ কৰিব PMAY অধীনত চৰকাৰী ঘৰ।
শীঘ্ৰে সাজু কৰক যাৱতীয় নথিপত্ৰ কেঁচা থাকিলে আপুনি লাভ কৰিব চৰকাৰী কৰ যদি আপোনাৰ ঘৰত আগতীয়াকৈ পকী ঘৰ আছে তেনে ক্ষেত্ৰত ঘৰৰ পৰা বঞ্চিত হ'ব আপুনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা যিসকলে চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে পুনৰ চৰকাৰী ঘৰৰ বাবে ভেৰিফিকেশ্যন আৰম্ভ হৈ আছে যিকোনো মুহূৰ্তত চৰকাৰী ঘৰৰ তালিকা প্ৰকাশ কৰিব পাৰে চৰকাৰৰ ফালৰ পৰা আপুনি যদি চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে চিন্তাৰ কোনো কাৰণ নাই নিৰ্বাচনৰ পূৰ্বে চৰকাৰী ঘৰ টকা নোসোমায় একাউণ্টত নিৰ্বাচনৰ পিছতে চৰকাৰী ঘৰ টকা সোমাব একাউণ্টত যিসকলে জিঅ'ৰিং কৰিছে সেইসকল ব্যক্তিৰ বাবে অত্যন্ত ভাল খবৰ যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰা নাই বা আবেদন কৰিবলৈ সুযোগ পোৱা নাই সেইসকল ব্যক্তিৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 13 মাৰ্চৰ পিছত নতুনকৈ আকৌ চৰকাৰী ঘৰৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব কেনেকৈ আবেদন কৰিব কি নথিপত্ৰ লাগিব যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাই দিব নেক্সট ভিডিঅ'ত জনাই দিম তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ অনাদায় হিতাধিকাৰীলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা 10 মাৰ্চৰ পুৱা 11 বজাত ৰাজ্যৰ লাখ লাখ অনাদায় হিতাধিকাৰী লাভ কৰিব 9000 টকা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা ডিবিটি যোগে পুৱা 11 বজাত এই ধন লাভ কৰিব প্ৰতিগৰাকী হিতাধিকাৰীয়ে যদি আপুনি এতিয়ালৈকে ডিবিটি লিংক কৰাই অতি শীঘ্ৰে ডিবিটি লিংক কৰক আজি আপুনি বেংকত গৈ যোগাযোগ কৰক বেংকৰ জৰিয়তে ডিবিটি লিংক কৰিব পাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অনাদায়ৰ 50,000 হিতাধিকাৰীক ডিবিটি লিংক কৰিবলৈ আহ্বান জনাইছে 33,653 গৰাকী আশা কৰ্মী আৰু 2,570 গৰাকী আশা ছুপাৰভাইজাৰক স্কুটি প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে আশা কৰ্মীসকলৰ লগতে ছুপাৰভাইজাৰ সকলৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জন আশীৰ্বাদ যাত্ৰাত মুখ্যমন্ত্ৰীক গৰি উপহাৰ দিলে ভাগিনক মুখ্যমন্ত্ৰীৰ ঘৰে ভাল লগা বুলি কৈছিল শান্তনু চেত্ৰী নামৰ ছাত্ৰজনে আৰু ইয়াৰ পিছতে মুখ্যমন্ত্ৰীক খুলি উপহাৰ দিলে ভাগিনক মুখ্যমন্ত্ৰীৰ উপহাৰ পাই আনন্দত উৎফুল্লিত ভাগিন গহপুৰ জন আশীৰ্বাদ যাত্ৰাত এই উপহাৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ ঘৰে উপহাৰ পোৱা শান্তনু চেত্ৰী চৰাইদেউৰ মহাবিদ্যালয়ৰ ছাত্ৰ হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ইৰাণ ইজৰাইল যুদ্ধৰ মাজতে হঠাৎ উত্তপ্ত কাশ্মীৰ ৰাজপথত হাজাৰ হাজাৰ লোকৰ সৈতে ভয়ংকৰ ঘটনা হয় এটা ডাঙৰ খবৰ আহি পৰিছে খেমিনৰ মৃত্যুৰ প্ৰতিবাদত কপিল জমপুৰ আৰু শ্ৰীনগৰ প্ৰতিবাদকাৰীক উদ্দেশ্য কৰি আৰক্ষী কন্দুৱা গেছ আৰু লাঠি চালনা জিলা প্ৰশাসনৰ বাধা সত্ত্বেও প্ৰতিবাদত নামিল সহসীয়া মুছলমানসকল প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ আৰক্ষীৰ কঠোৰ পদক্ষেপ আমেৰিকাই ইজৰাইলক গৰিহণা দি প্ৰতিবাদকাৰী এনেকুৱাকৈ ৰুদ্ৰৰূপ খেমনিৰ মৃত্যুৰ ঘটনা কোনো কাৰণতে মানি নলয় কাশ্মীৰৰ মুছলমানসকলে আইন শৃংখলা অটুট ৰাখিবলৈ আৰক্ষী আৰু কঠোৰ হোৱাৰ সম্ভাৱনা ইৰাণ ইজৰাইলৰ যুদ্ধৰ মাজতে হঠাৎ উত্তপ্ত কাশ্মীৰ তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আমেৰিকাক সমৰ্থন কৰাৰ ফল ভুগিছে চৌদি আৰৱ আৰু কাটাৰে বিশ্বৰ বৃহত্তম তৈল উৎপাদন ক্ষেত্ৰত আঘাত হানিলে ইৰাণৰ ভয়ংকৰ ড্ৰোন আক্ৰমণত তছনছ হ'ল চৌদি আৰৱৰ তেল ক্ষেত্ৰ আৰু তৈল ক্ষেত্ৰত আঘাত হনাৰ লগে লগে মধ্যপ্ৰাচ্যত হাহাকাৰ প্ৰথমতে হৰমুজ দ্বীপ বন্ধ আৰু তৈল ক্ষেত্ৰ ধ্বংসই নমাইছে বিপদ খাৰুৱা তেলৰ অভাৱত ভুগিছে মধ্যপ্ৰাচ্যৰ সকলো দেশ চৌদি আৰৱৰ আৰম্ভকৰ ৰাজতানুৰা ৰিফাইনাৰী ধ্বংস খাৰুৱা তেল বন্ধৰ লগে লগে ভাৰততো মহঙা হ'ব তেল আৰু ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় বজাৰত 20% বৃদ্ধি খাৰুৱা তেলৰ দাম ইৰাণৰ ধাৰাবাহিক আক্ৰমণত ধ্বংস মধ্যপ্ৰাচ্যৰ বাণিজ্য কেন্দ্ৰ আবুধাবি ডুবাই দোহা কেৱল ইয়াই নহয় ওমানে হেৰুৱাইছে সৰ্বোচ্চ আমেৰিকাক সমৰ্থন কৰাৰ ফল ভুগিছে চৌদি আৰৱ আৰু কাটাৰে বিশ্বৰ বৃহত্তম তৈল উৎপাদন ক্ষেত্ৰত আঘাত হানিলে ইৰাণে হয় এটা বিগ ৱাৰ ব্ৰেকিং নিউজ আহি পৰিছে তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মধ্যপ্ৰাচ্যৰ আমেৰিকাৰ সেনাৰ অস্ত্ৰ ভাণ্ডাৰ চাৰখাৰ বৃহৎ অস্ত্ৰৰ ভাণ্ডাৰ আৰু এয়াৰ ফাইট মজুত থকা কাৰখানাত এটেক হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে বাহৰেইনত আমেৰিকাৰ সেনাৰ ঘাটি উৎখাত কেইবাখনো আমেৰিকান সেনাৰ মৃত্যুৰ খবৰ পোৱা গৈছে সমগ্ৰ কাৰ্যালয়টো ঘেৰি ধৰে কলা থোৱাই আৰু কেইবা বিলিয়ন ডলাৰৰ অস্ত্ৰ শস্ত্ৰ ছাই কৰিলে ইৰাণে বাহৰেইনৰ 70 মহলীয়া অট্টালিকা চকুৰ সন্মুখতে ধ্বংস কৰিলে ইৰাণৰ সৈতে এতিয়া বহু অস্ত্ৰ মজুত থকাৰ সন্দেহ আমেৰিকাৰ
আৰৱৰ তেল বৃহৎ শোধনাগাৰত ভয়ংকৰ আক্ৰমণ হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে ৰাজ্যত ভয়ংকৰ যুদ্ধই পৰিণত হৈছে তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুব এক গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সমগ্ৰ বিশ্বই ভয় কৰি থকা কাৰ্যটো কৰিলে ইৰাণে ইজৰাইলৰ পাৰমাণৱিক ঘাটিৰ কাষত ড্ৰোন আক্ৰমণ লগে লগে ইজৰাইল চৰকাৰৰ লাগিছে হাহাকাৰ পাৰমাণৱিক ঘাটিত মিছাইল পৰিলে হ'ব পাৰমাণৱিক বিকিৰণ আৰু ইৰাণে লক্ষ্য কৰিলে ইজৰাইলৰ পাৰমাণৱিক ঘাটি সমগ্ৰ বিশ্বক ধ্বংসৰ দিশে লৈ গৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধই ইৰাণৰ পাৰমাণৱিক ঘাটিত ভয়ংকৰ আক্ৰমণ নাটাঞ্জা চহৰত থকা গোপন ঘাটিত আক্ৰমণ যিকোনো মুহূৰ্ততে পৰমাণু বিকিৰণৰ আশংকা আন্তৰ্জাতিক পাৰমাণৱিক শক্তি সংস্থাৰ সতৰ্কবাণী ইজৰাইলৰ মিছাইল আক্ৰমণত ক্ষতি পাৰমাণৱিক ঘাটি সমগ্ৰ বিশ্বই ভয় কৰি থকা কাৰ্যটো কৰিলে ইৰাণে তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আজিৰ পৰা দেশজুৰি সলনি হ'ল 7টা নতুন নিয়মেৰে 7টা কাম কৰিব লাগিব কোটি কোটি জনতাই হয় 1 মাৰ্চৰ পৰা বহুকেইটা নতুন নিয়ম সলনি হৈছে অসমত গ্ৰাহকসকলে খালী কৰিব নোৱাৰিব বেংক একাউণ্ট যদি আপোনাৰ চৰকাৰী বেংক একাউণ্ট আছে তেনে ক্ষেত্ৰত আপুনি সাৱধান হওক বেংক একাউণ্টত ধন ৰখাটো হ'ব বাঞ্ছনীয় চৰকাৰী বেংক একাউণ্ট খালী হ'লে দিব লাগিব ফাইন সলনি হ'ল হোৱাটছএপৰ নতুন নিয়ম ৰেল যাত্ৰীৰ বাবে আহি গ'ল নতুন নিয়ম কিয়নো ৰেল যাত্ৰীৰ মাজত এতিয়া হাহাকাৰ লাগিব পাৰে বন্ধ হ'ল UTS এপ এতিয়াৰ পৰা চলিব ৰেল অন এপ ৰেলৰ টিকটৰ বাবে ডাউনলোড কৰিব লাগিব এই নতুন এপ সলনি হ'ল চিলিণ্ডাৰৰ মূল্য 31 টকাকৈ বৃদ্ধি হ'ল বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য আজিৰ পৰা ডিজিটেল লেনদেনত প্ৰযোজ্য হ'ল বায়োমেট্ৰিক পূৰ্বতকৈ আৰু অধিক কঠোৰ হ'ল লেনদেনৰ নিয়ম আজিৰ পৰা সলনি হ'ল সিম কাৰ্ডৰ KYC নিয়ম সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ বাবে প্ৰযোজ্য হ'ল নতুন নিয়ম আজিৰ পৰা দেশজুৰি সলনি হ'ল 7টা নতুন নিয়ম হয় 1 মাৰ্চৰ পৰা কেইবাটাও নতুন নিয়ম সলনি হৈছে কি নতুন নিয়ম সলনি হৈছে নিশ্চয় সম্পূৰ্ণকৈ জানিলে বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'